মোৰ নাম উত্তম তেৰণ। মোৰ ঘৰ কামৰূপতে পামহি গাঁৱৰ বাসিন্দা। এজন ব্যক্তি যে চেলেক্ট কৰিছে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টে, মই সঁচাকৈ সৌভাগ্য অনুভৱ কৰিছোঁ। মই ভাগ্যৱান, ভাগ্য অনুভৱ কৰিছোঁ যে মোৰ যেনে ব্যক্তিকো যে ইমান এটা নগণ্য এজন ব্যক্তিকো যদি এই অনুষ্ঠানটোৱে ট্ৰাষ্টটোৱে যে চেলেক্ট কৰিছে আমাৰ এই সৰু এটা অনুষ্ঠান জড়িয়তে সেৱা এটা কৰি থকাৰ কাৰণে মই বহুত সুখী, আমি সুখী। আৰু এই অনুষ্ঠানটিৰ যিটো বঁটা প্ৰদান কৰিছে আমাৰ গোটেই পৰিয়ালটোলৈ যিসকল শুভাকাংক্ষী আছে তেওঁলোকলৈ ডেডিকেশ্যন কৰিছোঁ। শ্ৰী গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ ট্ৰাষ্টৰ উদ্যোগত দিয়া বঁটাটি আজি জন্মদিনত পাই মোৰ বহুত অন্তৰ পৰা সুখী, অন্তৰ পৰা হৈছোঁ। ব্ৰহ্ম সমাজে যে এনেকুৱা এটা, মই প্ৰথমবাৰ এনেকুৱা অভিজ্ঞতা ইমান সুন্দৰকৈ আয়োজন, ইমান কি ক'ম, এটা শান্তিৰ প্ৰতীক আৰু এটা বিৰল খুব কমে দেখা যায় আমাৰ বিশেষকৈ জনজাতীয়ত বড়ো সমাজে যেতিয়া এইটো আগভাগ যে লৈছে, সমাজক যে আগুৱাই লৈ গৈছে, সংস্কাৰৰ দিশে যে নতুন প্ৰজন্মক লৈ গৈছে, এইটো কিন্তু আমাৰ কাৰণে সকলো কাৰণে, অকল বড়ো সমাজৰ কাৰণে সকলো কাৰণে কি ক'ম, এইটো এটা দিশ পোহৰ বিলাইছে অন্ধকাৰৰ পৰা পোহৰ বিলাইছে।